আমি ইমান বেয়াকে নাছিলোঁ Hi everyone, welcome back to my channel in this way. কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো খবৰ ভাল আজি ভিডিঅ'টো আপোনালোকে টাইটেল আৰু থাম্বনেল দেখি ইতিমধ্যে গম পাইছে যে আজি বিয়া ব্লগ হয় কালি মই জোনৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আজি হৈছে বিয়া Actually, আজি মানে কি মই ৰিসেপশনৰ দুদিনৰ পিছত এইটো ক্লিপ শুট কৰি আছো যেহেতু হেডিনাৰ মানে বিয়াৰ দিনাখনৰ একো মই ইন্ট্ৰো শুটে নকৰিলো গতিকে এনেকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো আশা কৰিছো আপোনালোকে চাই বহুত বেছি ভাল পাব আৰু লগতে আমি খুব বেছি এনজয় কৰিলো বহুত বেছি ফান হ'ল আৰু ভিডিঅ'টো আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছো গতিকে অলপো স্কিপ নকৰালৈকে আপোনালোকে শেষলৈকে কেতিয়াবা মানে উৎখনবা ৱৰ্ডছবিলাক ওলাই নাহে গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক ঠিক আছে তেনেহ'লে লেটছ গেট ইনটু দ্য ভিডিঅ' পিপিটিৰ কাম আনফালে আকৌ এয়া কাপোৰ ইস্ত্ৰি কৰিবগৈ লাগে সেয়া কৰি আছোঁ এইযোৰ হৈছে মোৰ এংগেজমেণ্টত মোক মোৰ ফিয়ঞ্চে ঘৰৰ পৰা দিয়াযোৰ যিহেতু মই এযোৰ তেনেকৈ পিন্ধা হোৱাই নাছিলে চ' ভাবিলোঁ যে এইখন যিহেতু নিজৰ বিয়া গতিকে এযোৰ পিন্ধোঁ বুলি আৰু এই কাপোৰযোৰ আচলতে অলপমান হেভি হয় এনেকৈ মেলি পিন্ধিবৰ বাবে সেইটো কাৰণে মই ভাবিলোঁ যে এনেকৈ প্লিটছ বনাই পিন্ধিম আৰু প্লিটছ বনাবলৈ অলপমান টান সেয়েহে এনেকৈ যদি আইৰণ কৰি প্লিটছ বনোৱা হয় তেতিয়াহে দেখিবলৈ ভাল লাগিব বা বডিৰ শ্বেপটো ধুনীয়াকৈ আহিব গতিকে বহুত মেহনত কৰিব লগা হৈছে দেই মই গতিকে এফালে সেয়া প্ৰেজেণ্টেশ্যনৰ কামো অলপ চলপ কৰি আছোঁ আৰু আনফালে এনেকৈ মই প্লেটছবিলাক ৰেডি কৰি মেলি থৈছোঁ কাৰণ মই জানো যে সন্ধিয়া হোৱাৰ লগে লগে আমাৰ ঘৰত পূৰা একদম হালচাল লাগি যাব লিজাও আহি ইয়াতে ওলাবহি গতিকে যেতিয়া 2-3জনী মানুহ একেলগে ওলোৱা যায় গতিকে উৎপাত এটা হৈ যায় ন সেইটো কাৰণে মই আগতীয়াকৈ কৰি মেলি থৈছোঁ আৰু এইটো আছিলে মোৰ দিনৰ লুক মই 2টামানত গৈছিলোঁ বিয়ালৈ চ' যিহেতু দিন গতিকে একদম লাইট কালাৰৰ এযোৰ মিক্স পাটৰ কাপোৰ পিন্ধিছিলোঁ মই চিউইন ষ্টাইলৰ পৰাই মাৰ হয় এযোৰ কাপোৰ মই ইয়াৰে এটা গেট ৰেডি উইথ মি ভিডিঅ' শ্বুট কৰিছোঁ আপোনালোকে যদি চোৱা নাই তেনেহ'লে মই লিংকটো দি দিম আপোনালোকে গৈ চাই ল'বগৈ আৰু কেনেকুৱা লাগিছে মোৰ লুকটো ডু লেট মি ন' ইন দ্য কমেণ্ট ছেকশ্যন একদম চিম্পলকৈ ওলাইছোঁ যিহেতু দিন হয় আৰু একদম লুকটো মিনিমেল ৰাখিছোঁ বৰ বেছি এক্সেছৰাইজো নাই কৰা মাহঁতৰ এয়া ছেকেণ্ড আউটফিটে হ'ল মই আহিছোঁহে উপায় নাই কাইলৈ প্ৰেজেণ্টেশ্যন আছে এয়া এফালে কইনাও ৰেডি হৈহে আছে অৱশ্যে ৰাতিপুৱা খুব বৰষুণ দিলে সেইটো কাৰণে চব অলপ লেট হৈ গ'ল আমাৰ দুগুত ঠাইহে লাগিলে জানো কি লাগিলে কি হ'ল দুগু আমাৰ হৈ আছে ফটো ছেশ্যন আৰু দুগু হৈছে আমাৰ ফটো স্পইলাৰ এয়া চব চিউইন ষ্টাইল দেই খুৰা এইখিনিতে ৰখি আছে আমি ফটো উঠি আছোঁ যে দেখভাল কৰি আছে ৰখীয়া এয়া আমাৰ মেহেন্দি এয়া গাইজ মই বাওঁ হাতেদি সোঁ হাতত নিজে আঁকিছোঁ দেই এয়া আমাৰ ছোৱালীয়ে লগাই দিছে দুইটা হাত দেখা আকৌ ফোনকেইটা আছে অ'কে তাইৰ দুইখন হাত মই মোৰো দুইখন হাত মই আকৌ আৰু যেন তেন আৰু এইটো লেফ্ট হেণ্ড দি মানে মই এইটো সেইটো কাৰণে শিকি সোঁ হাতেদি যি নহওক বাওঁ হাতেদি মানে আমালৈ চাব নালাগে মানে নিজক চোৱা ব্লগ হৈছে আৰু ক'ব নোৱাৰোঁ এয়া আকৌ এতিয়া ঘৰলৈ আহিলোঁ কাপোৰ সলাম মানে অকণমান ৰেষ্ট লৈ ল'ম চাগে তাৰপাছতে কাপোৰ সলাম মুখখন চাগে এনেকৈয়ে ৰাখিম ক'ব নোৱাৰোঁ চ' আচলতে মোৰ কালিৰ কাপোৰযোৰৰ কালাৰটো আৰু আজিটো একেই হ'ল মোৰ মানে এই কালাৰটো বাটাৰ য়েল্লো কালাৰটো কাৰেণ্ট অবছেশ্যন একদম কি হৈছে ক'ব নোৱাৰোঁ এই কালাৰটো দেখিলে মানে একদম মই একে দুযোৰ লৈ ল'লোঁ আৰু দুইযোৰে আমাৰ বুটিকৰে হয় চিউইন ষ্টাইল এনেকুৱা যদি আপোনালোকক লাগে তেনেহ'লে আমাক মেছেজ কৰিব পাৰে আৰু এইটো অকণমান মই চকুত গ্লিটাৰ দি দিছিলোঁ এনেই নৰ্মেল আই শ্বেডৰ ওপৰত চ' সিমানেই আৰু হাইলাইটাৰ এণ্ড অল এইবিলাক একো নাই লগোৱা বাট এতিয়া অকণমান সাজি কাচি যাম আৰু মানুহবিলাক চব সাজি কাচি আহিছে অলৰেডি চ' ৰেডি হওঁ আৰু মানে মই অকণমান হেৰিও হৈ আছোঁ মানে মোৰ যিহেতু কাপোৰযোৰ হেভি গতিকে লুকটো চিম্পল ৰাখিব লাগিব এইযোৰ নহয় যোনযোৰ মই এংগেজমেণ্টৰ পিন্ধিম বুলি ঠিক কৰিছোঁ তাকে চাওঁচোন আৰু কি হয় বিৰাট গৰম উঠিছে আৰু চুলি মেলিটো একদম থাকিব নোৱাৰি খোপা চোপা চাগে বান্ধিব লাগিব চ' চাওঁচোন এতিয়া কি হয় ৰেডি হওঁ তেনেহ'লে দেই আকৌ লগ পাম
একো জেগা শুনাহে নাই বেলৰ চাউল ৰঙা নীলা বিৰাট ধুনীয়া লাগিছে এইফালে আমাৰ টুটু বাইদেউ মোকো দেখাই দিবি হা দেখাই দীক্ষা মহন্ত ঘূৰি দে না একদম বঢ়িয়া লাগিছে বঢ়িয়া লাগিছে লাইটৰ মানে জিলিকি আছে ৰিয়েলি ইয়াতো লগা নাই নাই লগাও নাচিব লাগিব বুলি মন ওলা নালাগে তই ওলাবলৈ মোকো মাৰি দিয়া আমাৰ বা দিয়া হাই কোৱা লগত হাই দিয়া হাই কোৱা কাপল আমাৰ ব্ৰাইড টু বি নেক্সট বিয়া ব্লগ এখেতৰ হাই দি দিয়া ব্ৰাইড টু বি আমাৰ আৰু এয়া হৈছে আমাৰ কইনাৰ ফেমিলি আৰু ফোনটি বৰ্তাকটো আপোনালোকক মই আগৰ ব্লগত দেখাইছোৱেই খাব বহিছোঁ বহুত ভোক লাগিছে নিজৰ বিয়াত খোৱা নহয় ন ফাইনেলি খাব বহিছোঁ আৰু কাইলৈ গাইজ মই এনেকৈ প্ৰেজেণ্টেশ্যনৰ কাৰণে ৰেডি হৈ আছোঁ দেই বেয়া ভোক লাগিছে গাইজ বহুত তাৰমানে ফুড পাৰোঁ আৰু মানে সেই দুপৰীয়া খুৱাই আৰু এতিয়া আকৌ খাব লৈছোঁ কাম যে কৰিছ লৈছোঁ চিন্তনী অঁ মোকে কইনা কইনা লাগি গৈছে অঁ কাপোৰ কইনা কইনা সঁচাকৈ লাগিছে ৰিমলি আপোনালোকক দেখাম ব্লগত নাচিব লাগিব ইয়াতে উঠা নে এইটো ৰুমলৈ যোৱা বাৰু এইটো ৰুমত ভাল হ'ব নেকি অঁ মনৰে কল্পনা হওক বাছ বাছ ভাগৰ লাগি গৈছে পাই কি হ'ল আকৌ ফেনখন দুইটা ব্ৰাদাৰ্ছ দুইটা ভাগিন মোৰ বৰা আহিছে আমি দৰা ধৰিবলৈ গৈ আছো কুৰিয়া গড হয় আমি কি কথা জমনি নহয় আমাৰ মাহঁতে কইনা ফালৰ মানুহে প্ৰেমৰ পৰা নাইকিয়া হৈ যায় মানুহবিলাক
কিবা এটা কৰা আহা না দিব লাগে হয় নে নহয় বহুত মানে বহুত মুস্কিলত মানে চিজফায়াৰ হৈছে একদম আকৌ ইমান কষ্ট কৰি বোমা বেছি ফুটাব বিচৰা নাই আৰু গতিকে এনচাৰটো দিলে আমি যামগে এটা চিজফায়াৰটো বহুত মুস্কিলত কৰিছো মানে আৰু কি আমি এতিয়া এনচাৰটোহে বিচাৰিছো পইচা বিচৰা নাই নহয় এনচাৰটো দিলে ধুনীয়াকে গুচি যাব পাৰে নহ'লে ফাইন কইনা দাম ৰাইট যাব পাৰে আমি ইমান বেয়াকে নাছিলোঁ আমাৰ মানুহ পাই আমাকে মাৰিছে হ দৰাক মাতিবলৈ দিব আমি শিকতে অৱস্থা নাই এইবিলাক সবাই থাকি গ'ল কইনাৰ ঘৰখনে বোলে আগতে থাকি গ'ল ব'ল আমি বহি দিম ব'লা ব'লা চলো আমি ঘৰলৈ যাওঁগৈ এণ্ডিং নাই হোৱা এইটো নাই হোৱা